নমস্কাৰ সকলোকে গুণু ৰিম্পি ব্লগৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমি ওলাই আহিছোঁ অলপ বজাৰ কৰিম বুলি। এইফালে প্ৰথম আহি সোমাইছোঁ LIC অফিচ। ইয়াৰ মানুহজনে দিছে প্ৰিমিয়াম। তাৰপিছত আমি বহি আছোঁ আৰু গুডু দেখিছেনে উৎপাতখন কৰি আছে, ইফাল সিফাল ঘূৰি ফুৰিছে সি, আৰু সি কান্দি কান্দি আহিছে সি আমাৰ লগত। চ' তাকে আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ, কাৰণ মানুহজনৰ আজি হৈছে বাৰ্থডে। চ' সেয়ে কি কৰোঁ নকৰোঁ দিনটো আপোনালোকক দেখাওঁ বুলি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। চ' আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকিব। আৰু ইয়াৰ পাছত মানুহজনক মানে ইয়াতে এৰি আমি গুণু, মই আৰু গুডু আমি তিনিওটা পালোঁগৈ পোষ্ট অফিচ। মই পোষ্ট অফিচ গৈছিলোঁ। তাৰপিছত আকৌ বজাৰ অলপ কৰিবলৈ আছে। গুণুৱে হেনো দেউতাকক কিবা ছাৰপ্ৰাইজ দিব। চ' সেয়াই কিবা এটা কিনি ল'ম আৰু। তাৰপিছত এয়া দেখিছেনে মই এয়া পোষ্ট অফিচ আহিলোঁ। ইফালে ফৰ্মখন ভৰাই আছোঁ আৰু পইচা ডিপ'জিট কৰিব লাগিব। চ' সেয়া ইয়াত মানুহ আছে বাৰু অলপ চলপ, তাকে সেইখিনি কৰি আমি তাৰপিছত গ'লোঁ বজাৰ কৰিবলৈ। আৰু এয়া চাই থাককচোন ভিডিঅ'টো। আৰু এয়া গুডু আৰু গুণু দুইটা গৈ আছে আগত, মই পিছে পিছে গৈছোঁ। আজি আমাৰ মানুহজনৰ বাৰ্থডে হয়। চ' সেইকাৰণে ব'লা ক'ত। চ' এয়া আমি এতিয়া আহি আছোঁ, বজাৰ অকণমান কৰোঁ, মানুহজনৰ কাৰণে গিফ্ট এটা লৈ লওঁ। গুণুৱে হেনো গিফ্ট দিব। চ' সেয়াই আৰু এতিয়া আপোনালোকে চাই থাকিব ভিডিঅ'টো। আজি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিলোঁ, অলপকৈ দেখাবলৈ চেষ্টা কৰিম আজিৰ দিনটো কি হয় নহয়। আৰু এই বজাৰ চজাৰ সেয়াই কৰি আৰু দেই। মানুহজনক লগ পালোঁ আকৌ। তাৰপিছত এহেঁত দুটা কিবা এটা খুৱাওঁ বুলি এইফালে দোকানত সোমালোঁ। আৰু এয়া চাওকচোন গুডু কোনটো কি খাবা? কৰিছে। সেইটো খাবা, বুনিয়া লাডু। তাক বুনিয়া লাডু লাগে। একেই দি দিয়ক। পানী বটল এটা দিবচোন। খাইছানে গুডু? কি খাইছা? আৰু ইহঁতকো কিবা কিবি খুৱাই লৈ আহিলোঁ আৰু বেলেগ বজাৰ কৰিবলৈ। এতিয়া আকৌ আহি আছোঁ বেলেগ এখন দোকানলৈ। তাৰপিছত ইয়াতো মানে অলপ বজাৰ কৰিম আৰু আজি মানুহজন লগত আহিছে যিহেতুকে ইটো সিটো বস্তু অলপ বেছিকৈও ল'ব পাৰিম নহয় জানো। এনেতো মই নিজেই আহোঁ প্ৰায়, বৈ মই আহোঁ, নহ'লে অকলেই আহোঁ। চ' তেনেকেই আজি মানুহজনো লগত আহিছে, একদম দবাই দিম আৰু কি বজাৰ ল'ব লগা আছে আপোনালোককো দেখাই আছোঁ ৰ'ব। হ'ব পাৰিবা। ভিডিঅ' বনাইছোঁ মই। ইফালে আমাৰ গুডু গাড়ী চোৱাত ব্যস্ত। তেলে 50 টকা কেলৈ দিলা? কিমান দিলা এতিয়া? আৰু এয়া দেখিছেনে পূৰা দৰদাম কৰি একদম বস্তু লৈ আহিলোঁ। আৰু সেইকাৰণে মোৰ লগত মানুহজনে আহিবলৈ লাজ কৰে, মই যে দৰদাম কৰোঁ। আৰু যিটো দিয়ে সেইটোনো কেলৈ দিম নহয় জানো। কোনে এনেকুৱা কৰে বাৰু, দৰদাম কৰে মোৰ নিচিনাকৈ। আপোনালোকে জনাবচোন দেই কমেণ্ট কৰি। চ' এয়া আমি এতিয়া ঘৰ আহি পালোঁহি। বৈ ইফালে বনাই আছে মাংস দেখাম আৰু এয়া দেখিছেনে ঘৰ আহি পাই একদম বাপেক জীয়েক বহি লৈছে গৰমতে। তাৰপিছত ইফালে বৈ বনাই আছে পাকঘৰত, চিকেন বনাই আছে। ব'লক আমি চাওঁগৈ এতিয়া কি চিকেন বনাইছেনো। কোমোৰা দি মাংস বনাই আছে আৰু ইফালে বনি আছে ড্ৰাই ফ্ৰাই। ইফালে বৈ মাংস বনাই আছে আৰু গুণুৱে হেনো পাপাকলে অনা গিফ্টটো হেনো এতিয়া দিয়ে। তাকে আমি চাওঁ কি লৈ ব'লক। আহিছা কোৱা? হা? খুলি চোৱা খুলি চোৱা আকৌ দিছে তোমাক। ইফালে পাপাকক দিছে ধুনীয়া টি চাৰ্ট এটা। আগলৈ চোৱা, আগৰ চাইডটো চোৱা আকৌ। ভাল লাগিছেনে? দোকানৰ পৰা আনিলোঁ ন ধুন। ক'ৰ পৰা কেলে কিনিলেই হ'ল, ক'ৰ পৰা আনিছোঁ কেলে কি? সেইকাৰণে নাই দিয়া। তুমি আকৌ দেখিবা নহয়, ছাৰপ্ৰাইজ দিছে আকৌ মানে তোমাক। থেংক ইউ কৈ দিয়া আকৌ, ছোৱালীজনী আনি দিছে। মানুহ হয় নাই? এইফালে পাপা পইচা পাপাকে দিছে আৰু গিফ্টটো ন। আৰু এইফালে দুপৰীয়া ভাত তাত খাই একেবাৰে আপোনালোকক সন্ধিয়া লগ পাইছোঁ দেই। আৰু ভিতৰত আলহীও বহি আছে আমাৰ। হেল্ল' গাইজ,
এয়া দেখিছেনে কেক এটা আনিলোঁ মনে মনে ছাৰপ্ৰাইজ দিম আৰু মানে আমি সেইকাৰণে এয়া আমি যে টমটমখন লৈ যাওঁ তেওঁকে ক'লোঁ লৈ আনিবলৈ আমিতো যোৱা নাই আৰু ঘৰত এতিয়া মানুহজন নাই আহিব আহিলে আমি ছাৰপ্ৰাইজ দি দিম আৰু চবেই দেই গম নাপায় পিছে আমি কেক যে অৰ্ডাৰ কৰিছোঁ ত' সেয়াই সেইটো লৈ আনিম ব'ল ভিতৰত এতিয়া আমি লুকুৱাই থৈ দিব লাগিব এইটো কেকটো গৈ তাৰপিছত আমাৰ ইয়াৰ আলহী আহিছে মামী আৰু মামী অঁ বোৱাৰী ব'ল থৈ দিয়াগৈ ভাল থৈ দিয়া ৰুমত থৈ দিয়াগৈ যোৱা তাৰপিছত মই এতিয়া খানা বনাই আছোঁ আৰু এইফালে মই এতিয়া খানা বনাই আছোঁ ইফালে ভাত পাতি দিছোঁ আৰু এইফালে দাইল এতিয়া মানে এয়া লাও আৰু দাইল মিক্স কৰি ইয়াত একেবাৰে কুকাৰত ভাজি দিম চ' মই দাইলখিনি ভাজি লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ ৰ'ব আৰু আছে এইফালে মাংস বৌয়ে ধুই কৰি ধুনীয়াকৈ মানে হালধি সানি থৈ দিছে মই জল্দি কৰি লওঁ নহ'লে দাইল একদম খাবলৈ বেয়া হৈ যাব এয়া দেখিছে অৱস্থা নাই গৰমত এইফালে বাপেক আহিছে ৰ'ব দেখাইছোঁ কি হয় এইফালে দেউতাকক লৈ আহিছে দেই এতিয়া ছাৰপ্ৰাইজ এটা দিব তোমাক আকৌ চোৱাগৈ ছোৱালীয়ে চোৱাহি অঁ সেইটো চোৱা গুডুক চোৱা কি কৈছেহি তুমি গম পোৱা নেকি মই নাপাওঁ গম নাপাওঁ ক'ত গম পাওঁ মই আহিছোঁ সেই অফিচ কামৰ পৰা অঁ দেখা দিয়া আকৌ এইটো হে খুলিবলৈ দেখাই দিয়া অঁ লাহেকৈ খুলিবা খালি বেয়া হৈ যাব অ' মামিকা বাৰ্থডে বোলে অ' গাঁঠিটো খোলা আকৌ লাহেকৈ সেয়া বেয়া হ'ব চাবা অঁ আৰু কি লিখি দিব আৰু বুঢ়া মানুহ আৰু পাপা লিখি দিছে আৰু হয় নাই কেনেকুৱা লাগিছে ছাৰপ্ৰাইজটো কোৱা আকৌ ধুনীয়া লাগিছে বেছি ক্ৰীম দিয়া না তুমি ক্ৰীম ভাল নোপোৱা না হঠাতে কিছুমান পোৱা কি কৈছা হঠাতে ঘপককৈ এনেকুৱা কিছুমান ছাৰপ্ৰাইজ পালে অলপ ভাল লাগে আৰু হয় নাই ভাল লাগিছে ঠিকে আছে কেন্ডেল ধুনীয়া সেই ধুনীয়া ভাল সুন্দৰ কেন্ডেল আজি দিনটো মনত থাকিব মেমৰেবল ন স্মৰণীয় হৈ ৰ'ব 2026 চনৰ বাৰ্থডেটো মোৰ ভাল লাগিছে চোফা ৰুমত কাটিব বুঢ়া হৈ গ'ল হ'লেও কেক এটা আনিছ সৰুকে অ' গুডুনু চোফা এই দুটা নামা এতিয়া নামা হৈ গ'ল থোৱা এতিয়া থোৱা আকৌ কাটোতে আমি ভিডিঅ' কৰিম থৈ দিয়া আৰু এইফালে যোগাৰ কৰি লৈছোঁ এতিয়া যাব কাটিবলৈ আৰু এতিয়া যাম আৰু দেই পাপাক মাত দিয়া মইনা সেইডাল জ্বলাই দে জুই চলাটো হেংখন যোৱা আকৌ সেইখিনিলৈ অ' ৰহে দিয়া হওঁ ৰ বৈ আৰু সেয়ে মাত দে ফটো মাৰি থৈছা অ' ফটোৱে নাই মৰা মাতা থৈ দিওঁ নহ'লে ন এইটোকে থয় নেকি ভিডিঅ' হৈ আছে Yes, my gift for you. More gift. Acha. পুৰা কাটিব এতিয়া Kata. Arti kata. Ah, bagus. Itu nomor saya. এতিয়া Wah, siapa isu dia? হেপী বাৰ্থডে টু ইউ Dia siapa? হেপী বাৰ্থডে ডিয়াৰ পাপা হেপী বাৰ্থডে টু ইউ Awak dia. অঁ Ah, tu masuk. হ'ব হ'ব দেই
চামুচ এখন লৈ আহিব লাগিছিলে এইটো পিংক কালাৰৰ লেয়াৰ ৰং লৈছিলোঁ মোক দিয়া পৰি গৈছে যে মোক দিয়া বুলা আমাৰটো সৰু ইহঁতক খুৱাই দিয়া তাহাঁতৰ ল'ৰাটো দেউতাক মোক দে চামুচ দি কৈছে খাব দিয়া আকৌ পাপাক বান্ধি কৈছে হেৰি এতিয়া মানে তাৰ নাতি ময়ো কেক খাম খোৱা বুঢ়ো হাতে দিছোঁ বা অকণমান দিয়া আপোনালোকক হ'ব তোমালোকে খোৱা আলহী প্লেটত থৈ দিব লাগিব তোমাৰ ভালেই বনাই ইমান হেৰি নকৰে ন তোমাৰ বাৰ্থডে কোন মাহত কোৱা আকৌ জুন নে জুলাই এপ্ৰিলৰ 3 ডিচেম্বৰ 3 না এইটো অৰেঞ্জ পিংক কালাৰৰ অৰেঞ্জ কালাৰ ক্ৰীমটো হয় পিংক কালাৰ এইটো কিবা লাগিছে অৰেঞ্জ ফ্লেভাৰ ৰজা পুৰা দিছে চামুচ লৈ বাওঁহাতে ঐ গুডু টান টান ন এনে সেই কেকটো খাবলৈ কেনেকুৱা ভাল হৈছে ন ৰগুদু মনি এটা ঠাণ্ডা ঠাণ্ডা হ'ব হ'ব আৰু এইফালে দেখিছেনে এইফালে মাংস গ্ৰেভি বনি আছে আৰু এইফালে মই পনীৰ বনাইছোঁ পনীৰ অকণমান আছে এয়া আৰু এইখিনি মই আলু আৰু মাংসখিনি মই ফ্ৰাই কৰি থৈ দিছোঁ তাৰপিছত ইয়াতে দি দিম আৰু এইফালে আৰু এয়া ওচৰৰ ঘৰত মিক্সি গ্ৰাইণ্ডাৰ মেচিন চলাই আছে একদম ঘৰৰ ঘাৰণি হৈ শব্দ হৈ আছে দেই আমাৰ যিহেতু কোৱাৰ্টাৰ ইফালে একদম বেৰখনৰ লগতে সিটো পাৰে সিহঁতৰ পাকঘৰ আমাৰ যেনেকুৱা সিহঁতৰো তেনেকুৱা চ' সেয়াই আৰু দেই আৰু এইফালে মোৰ খানা বনাই হৈ গ'ল আৰু আলহীকো দিলোঁ খাবলৈ নিজেও খালোঁ তাৰপিছতহে মনত পৰিছে যে ভিডিঅ' নকৰিলোঁ চ' সেয়াই আৰু তেনেকৈ থাকিলে আপোনালোকক দেখাবলৈ কোন কোন আলহী আহিছিলে চ' আজিলৈ ইমানেই আছিল আকৌ লগ পাম আপোনালোকক নতুন এটা ভিডিঅ'লৈ আজিলৈ আহিছোঁ আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি